নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট কিছুমান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰশ্ন নম্বৰ 1, অসমত কলাগুৰু বুলি কাক কোৱা হয়? এই চাৰিটা অপশ্যন দিয়া আছে, এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, বিষ্ণুপ্ৰসাদ ৰাভা। কুৱেশ্যন নম্বৰ 2, অসমৰ অগ্নি কবিজনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, কমলাকান্ত ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 3, অসমত মৰাপাটৰ কল ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, শিলঘাট। কুৱেশ্যন নম্বৰ 4, অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, আনন্দৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 5, গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি বাৰু? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, কেলভিন। কুৱেশ্যন নম্বৰ 6, অসমৰ সংগীত সূৰ্য ৰূপে কোনজন ব্যক্তিক জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ডক্টৰ ভূপেন হাজৰিকা। কুৱেশ্যন নম্বৰ 7, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যজনৰ নাম কি আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, শ্ৰীমন্ত মাধৱদেৱ। কুৱেশ্যন নম্বৰ 8, অসম কেশৰী ৰূপে কোনজন ব্যক্তিক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, অম্বিকাগিৰি ৰায়চৌধুৰী। কুৱেশ্যন নম্বৰ 9, অসমৰ দেশভক্ত বুলি কাক জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, তৰুণৰাম ফুকন। কুৱেশ্যন নম্বৰ 10, অসমত প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 11, অসমৰ প্ৰথমগৰাকী মহিলা IAS কোন আছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব গ, অপশ্যন গ, পাৰুল দাস। কুৱেশ্যন নম্বৰ 12, অসমৰ উপন্যাসৰ সম্ৰাট বুলি কাক কোৱা হয়? অসমৰ উপন্যাসৰ সম্ৰাট বুলি কাক কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, ৰজনীকান্ত বৰদলৈ। কুৱেশ্যন নম্বৰ 13, ভাৰতত উৎপাদিত মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, 55%। কুৱেশ্যন নম্বৰ 14, অসমৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱা ব্যক্তিজনৰ নাম কি বাৰু? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ফখৰুদ্দিন আলি আহমেদ। কুৱেশ্যন নম্বৰ 15, কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, 1823 চনত। কুৱেশ্যন নম্বৰ 16, অসমীয়া প্ৰথম ৰাজ্যপালজন কোন আছিল? অসমীয়া প্ৰথম ৰাজ্যপালজন কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, বিষ্ণুৰাম মেধি। কুৱেশ্যন নম্বৰ 17, বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, পুবেৰণ। কুৱেশ্যন নম্বৰ 18, গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত স্থাপিত হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, 1970 চনত। কুৱেশ্যন নম্বৰ 19, প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ভানুমতী। কুৱেশ্যন নম্বৰ 20, পবিতৰা অভয়াৰণ্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, 1987 চনত।
কুৱেশ্যন নম্বৰ 21 অসম চাহ নিগম কোন চনত গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1973 চনত কুৱেশ্যন নম্বৰ 22 মানাক ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1990 চনত কুৱেশ্যন নম্বৰ 23 গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1948 চনত কুৱেশ্যন নম্বৰ 24 প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকাগৰাকীৰ নাম কি আছিল ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আইদেউ সন্দিকৈ কুৱেশ্যন নম্বৰ 25 অসমৰ প্ৰধান নদী কেইখনৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব লগতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব ধন্যবাদ